চাই আজি কোনে কল্পনা কৰিছিলে গুণাহতিৰ নিচিনা জেগাত দলং হ'ব বুলি কল্পনা কৰিছিলে নেকি এতিয়াও আপোনালোকৰ বাসুদেৱ থান যাবলৈ 1.5 ঘণ্টা সময় লাগে লাগে নে নালাগে দলংখন হোৱাৰ লগে লগে আপোনালোকে 20-25 মিনিটত গৈ বাসুদেৱ থান পাবগে এই চৰাইমৰীয়াদি সোমাই দিলে দলংখন পাৰ চাকৰি মেৰিটত পাইছিলে নেকি আগতে আপোনালোকে চাব MLA-টোৰ ঘৰত দেখা ল'ৰাবিলাকে তাঁত বাতি কাঢ়ি থাকে MLA-টোক তেল মাৰি থাকে ঘৰৰ বজাৰ আনি দিয়ে আৰু শেষত যেতিয়া চাকৰিকেইটা ওলায় দুখীয়া দেউতাকজনে মাটি বন্ধকত দি মনে মনে MLA-ক কয় আপোনালোকৰ অকণমান কথা আছে বুলি ৰুমটোৰ ভিতৰত গৈ এই টকা 5 লাখ ল'ৰাটো চাকৰিটো কৰি দিয়ে বুলি চকীদাৰ পিয়নৰ চাকৰিৰ কাৰণে কথা পাতি আহে হয়নে নহয় আপোনালোকে MLA-টোৰ ঘৰত তাঁত বাতি কাটিব লাগে কিন্তু আজি এনেকুৱা ব্যৱস্থা কৰা হৈছে মোৰ সৰু ল'ৰাটোৱে ইয়াতে চাকৰি পালে সেইটো সম্ভৱ হৈছে নিকা পদ্ধতিৰ কাৰণে আজি আপোনালোকে চাওক নিযুত মানুহে কয় যে ভোটৰ কাৰণে বিজেপিয়ে বেনিফিচিয়াৰী এতিয়া মোক কওকচোন নিযুত মইনা আঁচনিখনত আমি 10 লাখ নিযুত মইনা যদি 10 লাখ ছোৱালীয়ে পাইছে 6 লাখ ছোৱালীৰ ভোটেই নাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পোৱা ছোৱালী ভোট থাকে নেকি আপোনালোকে মোক কওক 18 বছৰ তলৰ ভোট থাকে নেকি তাৰমানে সেয়া হ'ল আমাৰ সামাজিক দায়বদ্ধতা আজি যদি দুখীয়া ছোৱালী এজনীয়ে ঠিক আছে আমি এডমিশ্যন ফ্ৰী দিছোঁ কিতাপ ফ্ৰী দিছোঁ চব ফ্ৰী দিছোঁ তাই বেচেৰি যদি স্কুললৈ যাব কেনেকৈ আৰু সেই দেউতাকে যদি ল'ৰা এটা আছে ছোৱালী এজনী আছে ল'ৰাটোক পঢ়াইছে ছোৱালীজনী মেট্ৰিক পাছ কৰাৰ পিছত ঘৰত বহাই থৈছে আৰু সেই ছোৱালীজনী বিয়া দিবলগীয়া হৈছে কম বয়সত যি সময়ত সেই চোকা ছোৱালীজনীয়ে ধনৰ অভাৱত পৰীক্ষা দিব পৰা নাছিলে পঢ়িব পৰা নাছিলে সেই ছোৱালীজনী MA পাছ কৰা বয়সত 3-4টা মুছলিম হ'লে 4-5টা আমাৰ অসমীয়ালৈ 2টা হ'লেও বাচ্চাৰ মাক হৈ যায় তাতকৈ দুখৰ কথা আছে নেকি গতিকে এই সামাজিক দায়বদ্ধতা আমাৰ চৰকাৰখনে কৰিছে স্কুটি দিয়াৰ ব্যৱস্থা কৰিছে এইবিলাক ভাষণ দি থাকোঁতে আজিৰ পৰা 6 মাহ আগতে আকৌ ল'ৰাকেইটাই দূৰৰ পৰা চাই থাকে তহঁতৰ কেইবাচোন টকা দি আছে চব অৰুণোদয় মহিলাক দিবি নিযুত মইনাও ছোৱালীক দিবি খং কৰি থাকে ল'ৰাবিলাকে সেই খং কৰা ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মাই এই বছৰৰ পৰা নাইকিয়া কৰি দিছে 1 ফেব্ৰুৱাৰীৰ পৰা বাবু আঁচনি দি দিয়া হৈছে ল'ৰাবিলাকক সমান আজি আপোনালোকে চাওক কংগ্ৰেছৰ সাধাৰণ ৰেচন কাৰ্ড এখন মানুহৰ নাছিল 50 লাখ ব্যক্তিক আমি ৰেচন কাৰ্ড দিছোঁ 1 বছৰ ৰেচন কাৰ্ড মানে কি 5,000 টকাৰ চাউল নেকি ৰেচন কাৰ্ড মানে দুখীয়া মানুহৰ হাতত 5 লাখ টকাৰ চিকিৎসা কৰিব পৰা এটা আয়ুষ্মান কাৰ্ড ৰেচন কাৰ্ড বেলেগকৈ আয়ুষ্মান কাৰ্ড নালাগে ৰেচনৰ কাৰ্ডৰ নাম্বাৰটো দি দিলে 5 লাখ টকাৰ ট্ৰিটমেণ্ট কৰিব পাৰি আগতে দুখীয়া মানুহৰ বেমাৰ হ'লে ভগৱান ভৰসা একেবাৰে হস্পিটেলত কিবা ট্ৰিটমেণ্ট পালে নাপালে কথা নাই ভয় মৃত্যুৱে বেছি মানুহ হৈছে আজি লখিমপুৰত মেডিকেল কলেজ হৈ গ'ল আজি মই ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আজি 2 মাহ আগতে ষ্টাৰ্ট কৰিলোঁ আপোনালোকৰ ইয়াৰে বহুত মানুহ গৈছিলে সেই হস্পিটেল হোৱাৰ পিছত যিমান টান বেমাৰ আছে লখিমপুৰত চিকিৎসা কৰিব ডিব্ৰুগড় যোৱাৰ প্ৰয়োজন নাই আজি কেঞ্চাৰৰ ট্ৰিটমেণ্ট লখিমপুৰত সম্ভৱ হৈ গৈছে MSc নাৰ্ছিং কলেজ আমি কৰি আছোঁ কিমান লখিমপুৰখন আমি উন্নয়ন কৰিছোঁ আজি আপোনালোকে মনত আছে আজি 15 দিনমান আগতে মুখ্যমন্ত্ৰী মহোদয় উদ্যমিতা দিবলৈ আহিছিল আপোনালোকে দেখিছে এই যে মহিলাক আমি 10,000 টকা দিছোঁ 28,000 মহিলাই লখিমপুৰ বিধানসভা সমষ্টিত পাইছে এতিয়ালৈকে 33,000 মহিলাই অৰুণোদয় পাই আছে আৰু আজিৰ পৰা 2-3,000 মহিলাৰ নাম ভৰোৱা মই আৰম্ভ কৰিছোঁ যোনে নাপাইছিলে এইকেইদিন পঞ্চায়তৰ পিছত কাগজ দি আহিছিলে নে নাই যোৱা সপ্তাহ দিছে নাই নোপোৱাসকলে যাতে আমাৰ আগত 2-এজন গণ্ডগোল আছে নহয় এতিয়া মই কেতিয়াবা মাইকী মানুহ এজনী গৈ পাই বোলো অৰুণোদয় পোৱা নাই কিয় নাপালে আপুনি অৰুণোদয় বোলে জমা দিছিলোঁ নাপালোঁ পিছত মই ইনকুৱাৰীটো কৰোঁ যে আমাৰ কোনোবা গোটৰ মানুহগৰাকীৰ লগত তেওঁলোকৰ পৰিয়ালৰ কাজিয়া আছে কাৰণে কাগজখন নোপোৱাই দিয়ে জমা দিয়া মই বেমাৰটো উলিয়াই দিওঁ মই সেইটো বেমাৰটো চব জেগাত যদি এটা দুটাকৈ হ'লেও 1,000 মানুহ বাদ কৰি যাব আৰু হয় কাজিয়া মোৰ কাৰোবাৰ লগত আছে সেই বেমাৰৰ ট্ৰিটমেণ্ট কাৰণে মোৰ অফিচৰ সহায়ক PA-বিলাক কম্পিউটাৰলৈ পঠিয়াই দিছিলোঁ এইবাৰ হয়নে নহয় যাতে কাৰো কাগজ কাৰোৱে লুকুৱাই দিব নোৱাৰে গোটেই মানুহে যাতে অৰুণোদয় পায় মই সেই ব্যৱস্থা আজি অৰুণোদয় ৰেচন কাৰ্ড
চৰকাৰ আহে আকৌ যদি মানুহ মোক টিকেট দিব বুলি কৈ কৈছে নেকি এইবাৰ কৈছে নেকি কৈছে মিটিঙত আছিলে নেকি দিব চাগে ন এতিয়া ভাল হ'বনে বেয়া হ'ব ভাল হ'ব যদি টিকেট দিয়ে চৰকাৰ আহে তেতিয়া সেই চেনি দালি নিমখো অসম চৰকাৰে অহা চৰকাৰ বিনামূলীয়াকৈ 1 কেজি দিব গম পায় নে নাপায় সেইকাৰণে মই আপোনালোকক কৈছোঁ এই চৰকাৰ হ'ল দায়বদ্ধতা থকা চৰকাৰ আজি কোনো আঁচনিৰ কাৰণে কাকো 50 টকা দিয়াৰ দৰকাৰ নাই আজি যেতিয়া কংগ্ৰেছ আছিলে কি আঁচনি আছিলে 5 বছৰ এবাৰ আঁচনি আহিছিলে আপোনাৰ সূতা লুঙি ধুতি আঁঠুৱা কম্বল হয়নে নহয় আৰু সেই তাতো নামটো ভৰাবৰ কাৰণে গাঁৱৰ কংগ্ৰেছী লিডাৰটোক তেল মাৰিব লাগিছিলে চাহ খাবলৈ 50 টকা লৈছে হয়নে নহয় তাৰপিছত কি হৈছিলে তাৰপিছত ফিল্ডত আঁচনি ল'ব যাওঁতে চুলিয়া এক্সট্ৰা হয়নে নহয় হয়নে নহয় আপোনালোকে মোক এতিয়া কোনোবা আঁচনিৰ কাৰণে চুলিয়া কৰিব লাগে ঘৰত আৰামত বহি থাকক 10 তাৰিখে মোবাইলত SMS আহি যায় অৰুণোদয়ৰ পইচা সোমাই গ'ল হয়নে নহয় আপোনালোকৰ উদ্যমিতাৰ পইচা কোনোবা দালালে খাব পাৰিব নেকি এই উদ্যমিতা যদি কংগ্ৰেছৰ দিনত দিলেহেঁতেন 10,000 টকা চেক দিওঁতে কংগ্ৰেছী দালালকেইটা একেটাকে উঠালেহেঁতেন না আপোনালোকে মোক কম উঠালেহেঁতেন না সাধাৰণ PMই ঘৰৰ পৰা 70,000 টকা ঘৰ তাত 20,000 টকা ঘোচ খাইছিলে এই লাঠিকেইডালৰ নিচিনা সূতাকেইডাল নিচিনা কিন্তু আজি PMই ঘৰ বেনিফিচিয়াৰী একাউণ্টত পইচা ভৰাই দিয়া হয় আৰু যিদিনাখন ঘৰটো নবনায় সেই তেতিয়াহে উল্টা কেছ হয় নে নহয় আপোনালোকে আজি মুৰ্গী গঁৰালৰ নিচিনা অংগনবাদী কেন্দ্ৰ আছিলে হয়নে নহয় কওক এতিয়ালৈকে 100 অংগনবাদী মডেল অংগনবাদী বনালে লখিমপুৰত চাই আহক গুৱাহাটী ধনী মানুহৰ লখিমপুৰত ধনী মানুহৰ ল'ৰাই পঢ়া প্ৰাইভেট অংগনবাদীকেইটাতকৈ 100 গুণা ধুনীয়া আমাৰ গাঁৱৰ অংগনবাদী সকলো থাপৰীয়া শিকাইছে আজি মই চাকৰিৰ কথা ক'লোঁ মেধাৰ ভিত্তিত চাকৰি হ'ল লখিমপুৰত এতিয়ালৈকে 1500তকৈ বেছি মোৰ সমষ্টিৰ ল'ৰাই চাকৰি পাইছে বিভিন্ন বিভাগত আৰু এই চাকৰি যদি কংগ্ৰেছৰ ব্যৱস্থাৰে হ'লহেঁতেন তেতিয়া মই লখিমপুৰৰ চবতকৈ ধনী মানুহটো হ'লহেঁতেন নাই কওক যদি 1500 চাকৰি 5 লাখ বা 10 লাখলৈকে বিক্ৰী কৰিলোহেঁতেন মই ইমান ধনী মানুহ হ'লহেঁতেন আপোনালোকে মোক কওকচোন কিন্তু আজি চাহ একাপো কাকো খুৱাবলৈ দৰকাৰ নাই চাকৰি পাব MLA গৈ ঘৰত গামোচা পিন্ধাব লাগিব খানাপাৰাত মুখ্যমন্ত্ৰীয়ে মালা পিন্ধাই চাকৰি আজি আপোনালোকে দেখিছে কংগ্ৰেছ দল কোনফালে গৈছে কংগ্ৰেছ দল মানে মিয়াৰ দল হৈ গৈছে হয়নে নহয় আপোনালোকে বুজিব লাগিব আমাৰ মানুহ আপোনালোকে বগী যদি আশে পাশে মানুহবিলাক আৰু ভালকৈ বুজিব যদি আমাৰ মানুহৰ প্ৰভুত্ব থাকিব লাগে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী আমাক লাগিব তেতিয়াহে আমাৰ মানুহৰ প্ৰভুত্ব থাকিব নহ'লে আজি ধুবুৰী আজি গোৱালপাৰাৰ নিচিনা অৱস্থা হ'ব এই যে নামঘৰৰ পইচা লখিমপুৰত যেতিয়া 300 নামঘৰ আহে তথাপি মোৰ 200 দিবলৈ থাকি যায় আৰু 200 দিবলৈ থাকি যায় কিন্তু ধুবুৰীত যদি 300 নামঘৰ যায় 200 ঘূৰি আহে কাৰণ তাত নামঘৰে নাইকিয়া হ'ল 100টা নামঘৰ নাই এই অৱস্থা হৈছে আমাৰ দেশৰ গতিকে এইবিলাক বস্তু আপোনালোকে অনুধাৱন কৰিব লাগিব এই সভাখনত আজি যিসকল ব্যক্তি আছে এই ব্যক্তিসকল আমাৰ দলৰ